বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিগদৰ্শন শিতানত সাধাৰণ বিজ্ঞানৰ এটি পাঠ এচিড, ক্ষাৰক আৰু লৱণৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক পংকজ দত্তই। মৰমৰ শিক্ষাৰ্থীসকল, আজিৰ আলোচনা কৰিবলগীয়া পাঠটো হৈছে অম্ল, ক্ষাৰক আৰু লৱণ। এইটো পাঠৰো আমি কিছু চুটি প্ৰশ্ন আৰু কিছু MCQ অৰ্থাৎ বিকল্পধৰ্মী প্ৰশ্নৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন হ'ব যে ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণত এনোডত উৎপন্ন হোৱা গেছবিধৰ নাম কি? আমি গমেই পাওঁ যে ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ কৰিলে আমি ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰোঁ। ইয়াক ক্ল'ৰ এলকালি প্ৰচেছ বুলি কোৱা হয়। কাৰণটো হ'ল কি যে এই প্ৰক্ৰিয়াটোত এলকালি অৰ্থাৎ ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব, লগতে ক্ল'ৰিন গেছো উৎপন্ন হয়। আৰু ক্ল'ৰিন গেছ আৰু ছডিয়াম হাইড্ৰক্সাইড এবিধ হ'ল এলকালি। গতিকে এই প্ৰচেছটোৰ নাম হ'ল ক্ল'ৰ এলকালি প্ৰচেছ। এতিয়া আমাৰ প্ৰশ্নটো শুনিবাচোন। ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণত এনোডত উৎপন্ন হোৱা গেছবিধৰ নাম কি? এনোডত উৎপন্ন হ'ব লাগিলে এনোড মানে হ'ল কি ধনাত্মক বিদ্যুৎদ্বাৰ। গতিকে এনোডত উৎপন্ন হ'বলৈ হ'লে সেইটো নিশ্চয় বিদ্যুৎ ঋণাত্মক মৌল হ'ব লাগিব। অৰ্থাৎ ইয়াত বিদ্যুৎ ঋণাত্মক মৌল হ'ব ক্ল'ৰিন। গতিকে অপশ্যনকেইটা চাবা। অপশ্যনকেইটা কি আছে? এ ক্ল'ৰিন গেছ, বি অক্সিজেন গেছ, চি হাইড্ৰজেন গেছ, ডি নাইট্ৰজেন গেছ। যিহেতু আমাক এনোডত কি উৎপন্ন হ'ব বুলি সুধিছে, গতিকে আমি ক'বই পাৰিম যে ইয়াত বিদ্যুৎ ঋণাত্মক গেছ বা অধাটো হ'ব ক্ল'ৰিন গেছ। শুদ্ধ উত্তৰটো কি হ'ব? যে ইয়াতে ক্ল'ৰিন গেছ উৎপন্ন হ'ব। অৰ্থাৎ ইয়াৰে এনোডত ক্ল'ৰিন উৎপন্ন হ'ব। ইয়াত অক্সিজেন উৎপন্ন হ'ব নোৱাৰে, কিয়নো ব্ৰাইনত অক্সিজেন নাই, নাইট্ৰজেনো নাই। আৰু হাইড্ৰজেনে যেতিয়া গেছ হিচাপে উৎপন্ন কৰিব, ই ধনাত্মক আধান উৎপন্ন কৰে H+। গতিকে ইয়াত H+টো শুদ্ধ উত্তৰ হ'ব নোৱাৰে। গতিকে শুদ্ধ উত্তৰ হ'ব ক্ল'ৰিন গেছ। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ যে দৃষ্টিশক্তিহীন ছাত্ৰ এজনে তলৰ কোনটোক এচিড ক্ষাৰ সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰে? উত্তৰ আছে লিটমাছ, হালধি, পিটুনিয়াৰ পাহি, ভেনিলা আতৰ। এতিয়া চাবা, আমাৰ যিবিলাক অম্ল ক্ষাৰ সূচক আছে বা এচিড ক্ষাৰ সূচক আছে, সেইবিলাকৰ কি হয় যে বিভিন্ন মাধ্যম অৰ্থাৎ প্ৰসমেই হওক বা আমলিকেই হওক বা ক্ষাৰকীয়ই হওক, এই বেলেগ বেলেগ মাধ্যমত এইবিলাক সূচকে ৰঙৰ পৰিৱৰ্তন কৰে। আৰু সেই ৰংবিলাক চাই আমি এই যিটো মাধ্যম আছিল, সেই মাধ্যমটো আমলিকে হয় নে ক্ষাৰকীয় হয় নে প্ৰসমে হয়, আমি তাক চিনাক্ত কৰিব পাৰোঁ। লিটমাছৰ কথাটো যদি আমি ধৰোঁ, লিটমাছ কি হয় যে ক্ষাৰকীয় মাধ্যমত লিটমাছৰ ৰং নীলা হয়, আমলিকত ৰঙা হয়। কিন্তু দৃষ্টিশক্তিহীন ছাত্ৰ এজনে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰিব। এতিয়া এই ধৰণৰ অম্লক্ষাৰ সূচকৰ বাহিৰেও আন এবিধ সূচক আছে যিয়ে বিভিন্ন মাধ্যমত অম্ল বা ক্ষাৰ বিভিন্ন মাধ্যমত তাৰ গোন্ধৰ পৰিৱৰ্তন হয়। এনেকুৱা সূচকবিলাকক ঘ্ৰাণেন্দ্ৰীয় সূচক বা অলফেক্টৰী ইণ্ডিকেটৰ বুলি কোৱা হয়। তেনেহ'লে আমাৰ অপশ্যনবিলাক চাওঁ আমি। লিটমাছ, হালধি, ভেনিলা আতৰ আৰু পিটুনিয়াৰ পাহি। ইয়াৰে ভিতৰত লিটমাছ, হালধি, পিটুনিয়াৰ পাহি এইবিলাক হ'ল ৰং পৰিৱৰ্তন কৰা সূচক। অৰ্থাৎ আমলিক বা ক্ষাৰকীয় মাধ্যমত এইবিলাকৰ ৰঙৰ পৰিৱৰ্তন হয়। কিন্তু ভেনিলা আতৰৰ কি হয়? ইয়াৰ গোন্ধৰ পৰিৱৰ্তন হয়। গতিকে ইয়াত দৃষ্টিশক্তিহীন ছাত্ৰ এজনে এচিড ক্ষাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা সূচকটো হ'ব ভেনিলা আতৰ। অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভেনিলা আতৰ। তেনেহ'লে আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰশ্নটো হ'ব তলৰ কোনটো অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়?
অজীৰ্ণতা মানে কি সেই কথাটো আমি জানি ল'ব লাগিব। ইয়াত অপশ্যন কেইটা আছে কি এণ্টিবায়'টিক, বেদনানাশক, বীজাণুনাশক আৰু অম্লনাশক। আমাৰ প্ৰশ্নটো হ'ল কি তলৰ কোনটো অজীৰ্ণতাৰ চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অজীৰ্ণতা যেতিয়া আমাৰ খোৱা লোৱাত সমস্যা হ'ব বা অজীৰ্ণতা হ'লে বেছিলি কি হয় যে আমাৰ পাকস্থলীৰ পৰা যথেষ্ট পাকস্থলীৰ ৰস নিৰ্গত হয়। পাকস্থলীৰ ৰসত থাকে কি গাঢ় হাইড্ৰক্লৰিক এচিড, অৰ্থাৎ অজীৰ্ণতা হোৱাৰ সময়ত আমাৰ পাকস্থলীত এচিডৰ পৰিমাণ বহু বাঢ়ি যায় আৰু এচিডৰ পৰিমাণ বাঢ়ি গ'লে পেটৰ বিষ, জ্বলা পোৰা কৰা এই ধৰণৰ লক্ষণে দেখা দিয়ে। এতিয়া ইয়াৰ পৰা যদি উপশম কৰিব লাগে তেনেহ'লে হয় এচিডখিনি উলিয়াই দিব লাগিব বা এচিডখিনিক আমি প্ৰশম কৰিব লাগিব। বুজি পাইছানে? এতিয়া চাবা যে আমাৰ পেটৰ ভিতৰৰ পৰা এচিডখিনি উলিয়াই দিয়াটো ইমান সহজ কাম নহয়। গতিকে ইয়াক আমি প্ৰশম কৰাৰ আমি এটা প্ৰচেষ্টা কৰিব পাৰোঁ। কি ধৰণে যে আমাৰ পেটত জমা হৈ আছে এচিড, যদি আমি এক নিৰ্দিষ্ট পৰিমাণৰ খাৰক খাওঁ তেনেহ'লে সেই খাৰকখিনিয়ে গৈ আমাৰ পেটৰ ভিতৰত থকা অৰ্থাৎ পাকস্থলীত জমা হৈ থকা এচিডখিনিক প্ৰশম কৰি তুলিব আৰু আমাৰ যি যন্ত্ৰণা বা আমাৰ যি অসুবিধা হৈছিল সেয়া আঁতৰ কৰিব পাৰিব। গতিকে অপশ্যনবিলাক চাওঁ আমি এণ্টিবায়'টিক। এণ্টিবায়'টিক অপশ্যন হ'ব নোৱাৰে, এই অপশ্যন আছিলে। এণ্টিবায়'টিক হ'ব নোৱাৰে কিয়? এণ্টিবায়'টিকে আমাক বেক্টেৰিয়া বা তেনেকুৱা ধৰণৰ অণুজীৱৰ আক্ৰমণৰ পৰা আমাৰ দেহটোক ৰক্ষা কৰে। বেদনানাশক ই পেইন কিলাৰ বুলিও কওঁ আমি ইয়াক, বা আমাৰ ক'ৰবাত যদি বিষ অনুভৱ হয় এই বিষক বেদনানাশকে বা বেদনানাশক ব্যৱহাৰ কৰি নিৰাময় কৰিব পৰা যায়। বীজাণুনাশক হ'ল কি যে আমাৰ খোৱা বস্তুত বা কোনো এটা মাধ্যমত যদি বীজাণু থাকে তেনেহ'লে বীজাণুনাশক ব্যৱহাৰ কৰিলে সেই বীজাণুবিলাক মৰি যায়। আনটো অপশ্যন হ'ল অপশ্যন চি অম্লনাশক। অম্ল মানে হ'ল এচিড। অম্লনাশকে কি কৰে এই এচিডবিলাকক নিউট্ৰেলাইজ কৰি দিয়ে, অৰ্থাৎ অম্লনাশকবিলাক হ'ল একোবিধ খাৰ বা খাৰক। বেছিকেলি খাৰকেই হয়, খাৰ দিয়া নাযায়। গতিকে আমি ক'ব পাৰিম যে অম্লনাশক ব্যৱহাৰ কৰি আমি অজীৰ্ণতাৰ চিকিৎসা কৰিব পাৰোঁ। এইবাৰ আমি আন এটা প্ৰশ্নলৈ আহিছোঁ, প্ৰশ্নটো শুনিবা। এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰব্যটোত আছে অপশ্যনকেইটা দিছে ছ'ডিয়াম ক্লৰাইড, হাইড্ৰক্লৰিক এচিড, লিথিয়াম ক্লৰাইড আৰু পটেছিয়াম ক্লৰাইড। এতিয়া চাবা এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰে। কণীৰ খোলাত কি থাকে বাৰু? কেলছিয়াম কাৰ্বনেট। তোমালোকে লিখি ল'বও পাৰা। কণীৰ খোলাত থাকিব কেলছিয়াম কাৰ্বনেট আৰু উৎপন্ন কৰিব কি? এবিধ গেছ উৎপন্ন কৰে আৰু গেছটোৱে কি কৰিব? চূণ পানী ঘোলা কৰে। আমি জানোৱেই চূণ পানী ঘোলা কৰিব পৰা গেছ হ'ল কাৰ্বন ডাই অক্সাইড গেছ। এতিয়া আমি এই বিক্ৰিয়াটোৰ পৰা চাম যে কেলছিয়াম কাৰ্বনেটৰ লগত কিনো এনে পদাৰ্থ আছে যাক যোগ কৰিলে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। আমি যদি এচিডৰ ধৰ্মলৈ চাওঁ বা আমি যদি এচিডৰ ধৰ্মখিনি মনত পেলাওঁ, এটা ধৰ্ম আমি পাম যে এচিডে ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড, পানী আৰু লৱণ উৎপন্ন কৰে। তেনেহ'লে আমাৰ এই ধৰ্মটোৰ লগত মিলি গৈছে, অৰ্থাৎ কেলছিয়াম কাৰ্বনেটৰ লগত যদি কোনোবা এটা এচিড আমি যোগ কৰোঁ, লঘু এচিড যদি যোগ কৰোঁ তেনেহ'লে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। এতিয়া আমাৰ অপশ্যনখিনি চাওঁ। ছ'ডিয়াম ক্লৰাইড, হাইড্ৰক্লৰিক এচিড, লিথিয়াম ক্লৰাইড আৰু পটেছিয়াম ক্লৰাইড। এইবিলাকৰ ভিতৰত এচিড হ'ল হাইড্ৰক্লৰিক এচিড। গতিকে উত্তৰটো হ'ব অপশ্যন বি হাইড্ৰক্লৰিক এচিড। শিক্ষাৰ্থীসকল, আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু তোমালোকে প্ৰশ্নবিলাকৰ শুনি যাওঁতে তোমালোকে টুকি যাব পাৰা, তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব। এতিয়া আহিব নেক্সট প্ৰশ্নটো। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ pH হ'ব পাৰে। সংখ্যা কেইটামান দিয়া আছে। ইয়াৰ আগতে আমি এটা pH স্কেলনো কি তাৰ বিষয়ে কিছু এটা কথা আমি ধাৰণা কৰি লওঁ। pH হ'ল কিছুমান সাংখ্যিক মান। এই সাংখ্যিক মানবিলাক কোনো এটা মাধ্যমৰ আম্লিকতা বা ক্ষাৰকীয়তাৰ লগত জড়িত। যদি এটা কোনো মাধ্যমৰ মান
pH মান যদি 7 হয় ইয়াক এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ যোগেৰে আমি নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ pH মান যদি 7 হয় তেনেহলে সেই মাধ্যম বা দ্ৰৱটো হ'ব প্ৰসম যদি ইয়াৰ pH মান 7 ৰ পৰা 14 ৰ ভিতৰত হয় কি হ'ব ক্ষাৰকীয় আৰু 7 তকৈ যদি কম হয় তেতিয়া হলে সেই মাধ্যম বা সেই পদাৰ্থবিধ হ'ব আম্লিক এতিয়া আমাৰ প্ৰশ্নটো কৈছে যে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে অৰ্থাৎ দ্ৰৱটো হ'ব ক্ষাৰ ৰঙা লিটমাছ নীলা কৰিছে গতিকে আমি লিটমাছৰ ধৰ্মৰ পৰাই পাম ই এবিধ ক্ষাৰ যদি ক্ষাৰ হয় তাৰ pH 7 ৰ পৰা 14 ৰ ভিতৰত হ'ব আমাৰ অপচন আছে কি অপচন A 1 অপচন B 4 অপচন C 5 আৰু অপচন D 10 তেনেহলে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব যে আমাক লাগে কি ক্ষাৰকীয় হ'ব গতিকে ইয়াৰ pH হ'ব 7 ৰ পৰা 14 ৰ ভিতৰত ইয়াত 7 ৰ পৰা 14 ৰ ভিতৰত থকা সংখ্যাটো হ'ল 10 গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন D 10 বা 10 এতিয়া আন এটা প্ৰশ্নলৈ যাওঁ হেতু হ'ল শিথিলিত চূণ কাক কোৱা হয় শিথিলিত চূণ মানে কি এতিয়া আমি এটো কোৱাৰ লগে লগে মই লগত আৰু দুটা ইনফৰমেশন আমি শেয়াৰ কৰি লওঁ এটা হ'ল চূণশিল বুলি ক'লে আমি কাক বুজো ক্যালসিয়াম কাৰ্বনেট চূণশিলক যেতিয়া আমি উত্তপ্ত কৰিম তেতিয়া তাত কি উৎপন্ন হ'ব ক্যালসিয়াম অক্সাইড ইয়াক ক'ব পোৰা চূণ আমি যেটো বজাৰত কিনিবলৈ পাওঁ চূণ গোটা চূণ হেতু হ'ব ক্যালসিয়াম অক্সাইড এটা ক্যালসিয়াম অক্সাইডৰ লগত যদি আমি পানী দিও তোমালোকে চাগে মন কৰি চাই ঘৰত যেতিয়া চূণ আনি পানী দিয়ে ফকফকাই উতলি থাকে অৰ্থাৎ বহুত তাপ উৎপন্ন হয় আৰু সেই পানী দিয়াৰ পিছত যিখিনি চূণ সেইখিনি আমাৰ মানুহে তামোলৰ লগত খায় এই যেটো ক্যালসিয়াম অক্সাইড পোৰা চূণৰ লগত পানী দিয়াৰ ফলত যেটো চূণ উৎপন্ন হ'ল তাৰ নাম হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড এই ক্যালসিয়াম হাইড্ৰক্সাইডক কি বুলি কোৱা হয় শিথিলিত চূণ কোমল হৈ যোৱা চূণ গতিকে আমাৰ প্ৰশ্নটো আকৌ এবাৰ পঢ়িছো শিথিলিত চূণ হ'ল অপচন আছে ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম কাৰ্বনেট আৰু ডি অপচন হ'ল ইয়াৰে এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপচন বি ক্যালসিয়াম হাইড্ৰক্সাইড আন এটা প্ৰশ্নলৈ যাওঁ ব্ৰাইন কি ব্ৰাইন এটা বৈজ্ঞানিক পৰিভাষাৰ শব্দ ইয়াৰ অৰ্থ হ'ল একেবাৰে সহজ যে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয় তেনেহলে আমাৰ অপচন কেইটা চাও অপচন কেইটা আছে অপচন এ সোডিয়াম বাইকাৰ্বনেটৰ জলীয় দ্ৰৱ বি অপচন আছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ সি আছে সোডিয়াম কাৰ্বনেটৰ জলীয় দ্ৰৱ আৰু ডি অপচন আছে সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ এটা প্ৰশ্ন আছে যে এসিড আৰু ধাতুৰ বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো হ'ল অপচন আছে ক্লোৰিন গেছ অপচন বি কাৰ্বন ডাই অক্সাইড গেছ অপচন সি হাইড্ৰোজেন গেছ আৰু অপচন ডি অক্সিজেন গেছ এটা মন কৰিবা ধাতু আৰু এসিডৰ মাজত বিক্ৰিয়া হলে কি হয় মই এটা সৰু উদাহৰণ দিছো যে এবিধ এসিড ললো আমি হাইড্ৰক্লোৰিক এসিড আৰু এবিধ ধাতু ললো সোডিয়াম ধাতু এতিয়া সোডিয়াম ধাতু আৰু হাইড্ৰক্লোৰিক এসিডৰ মাজত বিক্ৰিয়া ঘটিলে কি হ'ব এই সোডিয়াম ধাতুৱে হাইড্ৰোজেন গেছক অপহৰণ কৰি সোডিয়াম ক্লোৰিনৰ লগত লগলাগি কি উৎপন্ন কৰিব সোডিয়াম ক্লোৰাইড আৰু অপসাৰিত হৈছে কি হাইড্ৰোজেন গেছ অৰ্থাৎ এসিডৰ জলীয় দ্ৰৱ আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটিলে ধাতুবিধে হাইড্ৰোজেনক অপহৰণ কৰিব আৰু লৱণ উৎপন্ন কৰিব অৰ্থাৎ এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটিলে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় তেনেহলে আমাৰ অপচন কেইটা কি আছিল এসিড আৰু ধাতুৰ বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো হ'ল অপচন আছে ক্লোৰিন কাৰ্বন ডাই অক্সাইড হাইড্ৰোজেন আৰু অক্সিজেন গতিকে শুদ্ধ উত্তৰটো নিশ্চয় তোমালোকে গমে পাইছা শুদ্ধ উত্তৰটো হ'ব হাইড্ৰোজেন গেছ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল তোমালোকৰ সাধাৰণ বিজ্ঞানৰ এটি পাঠ এসিড ক্ষাৰক আৰু লৱণৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ল তোমালোকৰ বাবে এই প্ৰশ্নোত্তৰ যুগুতাই আগবঢ়ালে অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক পংকজ দত্তই আজিলৈ আমাৰ সময়ো হৈ আহিল তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো